নমস্কাৰ আপোনালোকক আমি এনে নিমন্ত্ৰণ কৰি আছো আমাৰ এটি বিশেষ বাৰ্তা দিবলৈ আৰু এই বাৰ্তাটো খুব সুখৰ নহয় দুখৰ বুলিও ক'ব নোৱাৰো খুবৰ আসলতে জুবিন গাৰ্গৰ 19 বছৰৰ পৰিকল্পনা জুবিন গাৰ্গ তথা আমাৰ ৰৈ ৰৈ বিনালে টিমৰ 19 বছৰৰ পৰিকল্পনা 3 বছৰ গৰ্ভধাৰণ কৰাৰ পিছত 31 অক্টোবৰত জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন আমি মুকলি কৰিছিলোঁ 9 দিন নহল এই 9 দিনতে পাইৰেচিয়ে এনেকুৱা এটা পৰ্যায় পাইছেগে যে তাত আমাৰ খুব বুজাৰ বাহিৰে দুখ প্ৰকাশ কৰাৰ বাহিৰে অন্য উপায় নাই এই সময়ছোৱাত বিশেষ 19 ছেপ্টেম্বৰৰ পৰা আজি 8 তাৰিখ নৱেম্বৰৰ বহুত দেখিলোঁ বিভিন্ন ধৰণৰ ৰেকৰ্ড দেখিলোঁ 19 ছেপ্টেম্বৰৰ পৰা মানুহৰ সমাগম দেখিলোঁ ৰাস্তাত প্ৰত্যেক ঘৰ অসমীয়া কান্দা দেখিলোঁ কি ৰিক্সাৱালা কি ঠেলাৱালা কি মা কি দেউতা কি ককাই ভনী সকলোৱে নিজৰ আপোনজনক হেৰুৱাই হাবাথৰি খোৱা দেখিলোঁ 23 তাৰিখে অসম্ভৱ জনসমুদ্ৰ দেখিলোঁ জুবিন ক্ষেত্ৰত ৰৈ ৰৈ বিনালে মুক্তি হ'ল ৰাইজৰ সমাগম দেখিলোঁ এসপ্তাহতে অসংখ্য ৰাইজে অসংখ্য জুবিন অনুৰাগীয়ে আমাক মৰম কৰা দেখিলোঁ যিটো আগতে কোনো অসমীয়া চিনেমাত হোৱা নাছিলে কিন্তু তাতকৈ দুখৰ কথা পাইৰেচিৰ ৰেকৰ্ড দেখিলোঁ যিটো হ'ব নালাগিছিলে সেইটোহে দেখিব লাগিছিলে আমি কোনো জুবিন গাৰ্গে য'ত আটাইতকৈ বেয়া পোৱা বস্তুটো আছিল পাইৰেচি গতিকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্টিং মিডিয়াৰ জৰিয়তে মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যিসকল দুষ্কৃতিকাৰীয়ে এই দুষ্কাৰ্যত লিপ্ত হৈছে তেওঁলোকে অতি শীঘ্ৰে আমাৰ এই ছবিখন তেওঁলোকে যেনেকৈ পাইৰেচি কৰি আছে সেইবোৰ বন্ধ কৰক এই 9 দিনতে কাটি কুটি সৰু সৰুকৈ দিয়া আৰম্ভ কৰিলে একো মাত নামাতিলোঁ ভাবিছোঁ জুবিনৰ স্মৃতি সকলোৱে চাগে নিজৰ লগত সাঁচি ৰাখিবলৈ অকণমান 1 মিনিট 2 মিনিট ৰাখিছে কাকো একো কোৱা নাই তাৰ পিছত কৈ যে 5 মিনিট